का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। हेलो কৃষি দৰ্শন। হেল্ল' কৃষি দৰ্শন। হয়, খেতিয়ক, পশুপালক আৰু মীন পালকৰ কৃষি, উদ্যান শস্য, পশুধন তথা হাঁহ কুকুৰা আৰু মীন পালন সম্পৰ্কীয় সমস্যাৰ সমাধান, বিভিন্ন চৰকাৰী আঁচনি, নতুন নতুন প্ৰযুক্তি আদিৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানিবলৈ চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি বুধবাৰে সন্ধিয়া 5 বজাত। যোগাযোগৰ বাবে ফোন নম্বৰ হ'ল 9864888891 আৰু 9435047747। চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন। অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ: কামৰূপ জিলাত বেঙেনাৰ প্ৰতি কুইণ্টলৰ ন্যূনতম মূল্য ৩৭০০ টকা, অধিকতম মূল্য ৩৮০০ টকা, বন্ধাকবি ২৫০০ টকা, ২৮০০ টকা, তিয়ঁহ ২০০০ টকা, ২৪০০ টকা, কেঁচা জলকীয়া ১২০০০ টকা, ১৩০০০ টকা। গোৱালপাৰা বজাৰত নহৰুৰ প্ৰতি কুইণ্টলৰ ন্যূনতম মূল্য ১১০০০ টকা, অধিকতম মূল্য ১৩০০০ টকা, ৰঙালাও ২২০০ টকা, অধিকতম মূল্য ২৮০০ টকা, বিলাহী ৬০০০ টকা, ৬৫০০ টকা, তিতাকেৰেলা ২৮০০ টকা, ৩৫০০ টকা। লখিমপুৰ বজাৰত লেচেৰাৰ প্ৰতি কুইণ্টলৰ ন্যূনতম মূল্য ৪০০০ টকা, অধিকতম মূল্য ৪৫০০ টকা, পিঁয়াজ ২০০০ টকা, ২২০০ টকা, জিকা ১৫০০ টকা, ২২০০ টকা, পটল ৩০০০ টকা, ৩৫০০ টকা। ধুবুৰী বজাৰত আলুৰ প্ৰতি কুইণ্টলৰ ন্যূনতম মূল্য ১৪০০ টকা, অধিকতম মূল্য ১৫০০ টকা, ভেন্দি ৪০০০ টকা, ৪৫০০ টকা, অমিতা ৩৫০০ টকা, ৩৭০০ টকা, আদা ১৩০০০ টকা, ১৩৫০০ টকা। মহাৰাষ্ট্ৰৰ পুনেৰ কৃষি বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী কাইলৈ গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আকাশ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে কোনো কোনো ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰতি ঘণ্টাত ৩ কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা ৭১% ভিতৰত থাকিব। অসমৰ কৃষিখণ্ডই পৰিৱৰ্তনৰ দিশেৰে আগবাঢ়িছে। পৰম্পৰাগতভাৱে মিলেট বা কণী ধানৰ খেতি অসমত কিছু পৰিমাণে কৰা হৈছিল যদিও বিস্তৃত ৰূপত ইয়াৰ কৃষিকাৰ্য কৰা হোৱা নাছিল। ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০২৩ বৰ্ষক আন্তৰ্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত মিলেটৰ কৃষিকাৰ্যৰ সম্প্ৰসাৰণৰ বাবে অসমতো মিলেট মিছন গঠন কৰি কৃষকক মিলেট খেতিৰ বাবে উদগনিমূলক সাহায্য দিয়াৰ প্ৰয়াস কৰা হৈছে। প্ৰাচীন ইতিহাস চালে দেখা যায় যে মিলেটৰ উৎপত্তি হৈছিল নিঅলিথিক চীনত। এছিয়া আৰু আফ্ৰিকা মহাদেশৰ ক্ৰান্তীয় অঞ্চলৰ বাবে মিলেট হৈছে এক গুৰুত্বপূৰ্ণ শস্য। কম পৰিমাণে বৰষুণ হোৱা অঞ্চলত মিশ্ৰিত শস্য হিচাপে মিলেটৰ খেতি কৰা হয়। আমাৰ দেশত উৎপন্ন হোৱা বেছিভাগ মিলেটৰ ৰোৱাৰ পৰা শস্য পোৱালৈকে ৩ পৰা ৪ মাহ সময়ৰ আৱশ্যক। উৰ্বৰা মাটিৰ পৰা অনুৰ্বৰা সকলো মাটিতেই মিলেট খেতি কৰিব পৰা যায় যদিও পলসুৱা, বালিচহীয়া, পানী বন্ধ নোহোৱা মাটি মিলেট খেতিৰ বাবে অধিক উপযোগী। মিলেটৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে মিলেট এবিধ বহু গুণাগুণ থকা আৰু উচ্চ মানদণ্ডৰ পৰিপুষ্টিকৰ খাদ্য। মিলেট খাবলৈ সোৱাদযুক্ত হোৱাৰ উপৰিও মানৱ শৰীৰৰ বাবে উপযুক্ত আইৰণ, কেলছিয়াম, জিংক, প্ৰটিন আৰু আঁহজাতীয় পদাৰ্থৰ সমাহাৰেৰে এবিধ সুষম আহাৰ। ইয়াৰ উপৰিও মিলেটত থকা কলেষ্টৰেলহীন আৰু গঠনমুক্ত খাদ্যপ্ৰাণ যিয়ে শৰীৰৰ মেদবহুলতা আৰু পুষ্টিহীনতা দূৰ কৰিব পাৰে।
কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ সৌজন্যত বালাপথাৰ গাঁৱত মিলেটৰ খেতি প্ৰদৰ্শনমূলকভাৱে কৰা হৈছিল। ইয়াত জাত হিচাপে ফক্সটেইল মিলেট বা মৰুৱা ধান 1 হেক্টৰ মাটিত কৰা হৈছিল। মিলেটৰ খেতিডৰাত উপস্থিত হৈ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ শস্য প্ৰতিৰক্ষা বিভাগৰ বিশেষজ্ঞা ডক্টৰ মধুস্মিতা কটকীয়ে মিলেটৰ বিষয়ে ৰাইজক সজাগতা অনাৰ প্ৰচেষ্টা কৰাৰ লগতে সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনা সম্পৰ্কে আলোকপাত কৰি এনেদৰে বক্তব্য আগবঢ়ায়। আজি আমি উপস্থিত হৈছোঁ হাজো অঞ্চলৰ বালাপথাৰ গাঁৱত। মোৰ লগত এই অঞ্চলৰ কৃষকসকল আছে, কাৰণ এইবাৰ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপে প্ৰথমবাৰৰ বাবে আমি এই অঞ্চলত নহয়, আমি কামৰূপ জিলাৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আমি মিলেট খেতি কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এই বালাপথাৰ অঞ্চলত আমি আমাৰ যিটো ফক্সটেইল মিলেট প্ৰথমবাৰৰ বাবে আমি কৰিছোঁ। গতিকে খুব সুন্দৰ এখন পথাৰ, য'ত আমি সাধাৰণতে যি খেতিয়ে কৰোঁ আমি তাত দেখা পাওঁ ইয়াত পোক পতংগ নতুবা বেমাৰ আজাৰে গোটেইখন ভৰি থাকে। কিন্তু এই পথাৰখনত আহি আজি সঁচাকৈ উৎফুল্লিত আমি কৃষকসকলৰ মুখতো এই হাঁহি ওলাই গৈছে, কাৰণ ইয়াত দেখা পাইছোঁ যে এই খেতিডৰাত কোনো ধৰণৰ বেমাৰ আজাৰ নতুবা পোক পতংগৰ আক্ৰমণ দেখিবলৈ পোৱা নাই। ইয়াৰ বাবে আমি কৃষকসকলকো ধন্যবাদ জনাইছোঁ। খুব সুন্দৰভাৱে তেখেতসকলে এই খেতিখিনি কৰি পেলাই আমাৰ ৰাইজকো যাতে সজাগতা কৰে মিলেট খেতিৰ উপকাৰিতাৰ ওপৰত। এতিয়া ধৰক, কিন্তু আমি প্ৰথমবাৰৰ বাবে যিহেতু কৰিছোঁ, প্ৰথমবাৰত আমাৰ যিকোনো খেতিতে বেমাৰ আজাৰ নতুবা পোক পতংগৰ আক্ৰমণ অকণমান কম হয়। কিন্তু আপোনালোকে যিহেতু এই খেতিডৰা ভাল পাইছে আৰু আমি পৰিকল্পনা নিশ্চয় কৰিছে যে আমি বছৰে বছৰে মিলেট খেতিটো আমাৰ যি ধান সৰিয়হ শস্যক্ৰম আছে তাৰ লগত আমি মিলেট খেতিটো কৰিম। কিন্তু আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ বেমাৰটো নহয় বুলি যদি আমি ৰখি থাকোঁ নহ'ব। আমি সময় সাপেক্ষে খেতিডৰা আমি পৰ্যবেক্ষণ কৰিব লাগিব। বুজি পাইছে নহয়? কাৰণ আপোনালোকে যে লগাই থৈ গ'লোঁ আমাৰ খেতি ভাল হৈছে আমি নাহোঁ, সেইটো যাতে নকৰে। সময় সাপেক্ষে খেতিডৰা আহিব, আহি পেলাই চাব, কাৰণ এজোপা গছত যদি পোক পতংগ বা বেমাৰ আজাৰ হয় তাক আমি নিৰাময় কৰিবলৈ আমাৰ যথেষ্ট সুবিধা হয়। যদি আমি আমি নাহোঁ কি হ'ব, খুব কম সময়তে বেমাৰ আজাৰ নতুবা পোক পতংগ বিয়পি যাব। সেইকাৰণে এইটো অনুৰোধ থাকিলে আপোনালোকে সময় সাপেক্ষে খেতিডৰা নিৰীক্ষণ কৰিব। আৰু বীজ হিচাপে যদি আপোনালোকে অহা বছৰলৈ ৰাখে এই খেতিডৰা, মই ভাবোঁ সদায় বীজ নিৰ্বাচন কৰোঁতে মন কৰিব যাতে বেমাৰ আজাৰ নোহোৱা নিৰোগী গছৰ পৰাহে বীজটো সংগ্ৰহ কৰে। আৰু কেনেবাকৈ যদি সাধাৰণতে আমাৰ পুৰত সমস্যাতে আমি দেখোঁ যে কিছুমান ক'লা ক'লা ভেঁকুৰ জাতীয় আহিব পাৰে, এই যাতে নাহে বীজ শোধন অহা বছৰ যেতিয়া বীজ ৰোপণ কৰিব, বীজ সিঁচিব, তেতিয়াহ'লে বীজখিনি শোধন কৰি লোৱাটো ভাল। আৰু কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্যলৈ আপোনালোক নাযাব। পোনপ্ৰথমে আমি কেনেকৈ খেতিডৰা আমি বেমাৰ আজাৰ নলগাকৈ ৰাখিম, সুসংহত শস্য প্ৰতিৰক্ষা ব্যৱস্থা বুলি কয়, য'ত কি কৰে খেতি এডৰা কৰিবলৈ যোৱাৰ আৰম্ভণিৰ পৰা শেষলৈকে আমি বিভিন্ন প্ৰচেষ্টা হাতত লওঁ। বুজি পালে নহয়? বনবাদ নিয়ন্ত্ৰণ, বীজ শোধন, অনুমোদিত হাৰত সাৰ প্ৰয়োগ, এই গোটেইখিনি আমি কৰোঁ। এই গোটেইখিনি যেতিয়া আমি একেলগে সুসংহতীয়ভাৱে খেতিডৰাত প্ৰয়োগ কৰোঁ তাক আমাৰ সুসংহত শস্য প্ৰতিৰক্ষা ব্যৱস্থা বুলি কয়। এনে কৰিলে আপোনালোকৰ কি হ'ব, শস্যৰ পৰা যিটো আপোনালোকৰ লোকচান হ'ব সেই লোকচানটো আমি কমাব পাৰিম। আৰু বিশেষকৈ আমাৰ কৃষকসকলে আপোনালোকে যেতিয়া আমাৰ খেতিডৰা বহুত অন্যায় হয় আমি যধে মধে আমি কিছুমান ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰোঁ। এই দ্ৰব্যৰ প্ৰয়োগ যাতে কম হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে জৈৱিক ঔষধ ব্যৱহাৰ কৰিব পাৰে। বীজ শোধনলৈ যাওঁতে আমি ট্ৰাইকোডাৰ্মা হওক বা আপোনাৰ ফ্ল'ৰচেন চিউডোমোনাছ বুলি আছে জৈৱিক ঔষধ, যি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপতো আমি প্ৰস্তুত কৰি আছোঁ, সেই দ্ৰব্যৰে আপোনালোকে বীজখিনি শোধন কৰি ল'ব পাৰে। আৰু যেতিয়া ধৰক পোক পতংগ আমি দেখিছোঁ এনেকুৱা ধৰণৰ আজিকালি য়েল্ল' ট্ৰেপ হওক বা ব্লু কালাৰৰ ট্ৰেপ পায়, নীলা আঠা জাতীয় এনেকুৱা ফান নথবা আপোনাৰ হালধীয়া ৰঙৰ, এয়াও যদি আমি বিঘাই প্ৰতি 4-5টা এনেকৈ ট্ৰেপ আঁৰি দিওঁ তেতিয়া অন্যায়কাৰী পোক পতংগবোৰ আমাৰ ইয়াত লাগি ধৰিব। তেনেকৈ আমি পোক পতংগৰ পৰিমাণটো ধ্বংসৰ পৰিমাণটো আমি কমাব পাৰোঁ। কেমিকেল যে আমি দিব নোৱাৰোঁ সেইটো নহয়, কিন্তু ৰাসায়নিক দ্ৰব্য আমি শেষৰ পৰ্যায়তে আমি ভাবিম। আৰু তাৰ কাৰণে তাৰ মাজৰ কিন্তু প্ৰক্ৰিয়াখিনি আমি সদায় গ্ৰহণ কৰিব লাগিব। তাৰপিছতে একদম যদি ধৰক বেছি হয় আমি ট্ৰাইকোডাৰ্মা ভিৰিডিৰ এটা আমি মিশ্ৰণ আমি বনাই এটা স্প্ৰে কৰিব পাৰোঁ। কিন্তু মিলেটখিনি এনেকুৱা এটা ক্ৰপ এই শস্যৰ নিজৰে বেমাৰ আজাৰ পোক প্ৰতিৰোধ কৰিব পৰা অকণমান গুণাগুণ যথেষ্ট বেছি।
কাৰণ আমি যদি শাক পাচলি কৰোঁ ইভেন এই মিলেটটোকো আমি বৰ্ডাৰ ক্ৰপ হিচাপে শাক পাচলি চাৰিওফালে আমি লগাওঁ যাতে পোক পতংগৰ আহিলেও ইয়াত মানে ইয়াত আক্ৰান্ত ধৰক বাধা পায় মূল শস্যত মিলেটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ লগতে অসম চৰকাৰে মিলেট মিছনৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰাখিছে ইয়াৰ বাবে ৰাইজৰ মাজত সজাগতা গঢ়ি তোলাৰ বাবে সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে হাজোৰ বালাপথাৰ গাঁৱত অনুষ্ঠিত হোৱা পথাৰ দিৱস আৰু সজাগতা সভাত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰী দীপ গোস্বামীয়ে মিলেটৰ গুৰুত্ব সম্পৰ্কে অনুধাৱন কৰি কৃষকক মিলেটৰ কৃষিকাৰ্যৰ প্ৰতি অধিক মনোনিৱেশ কৰিবলৈ আহ্বান জনায় যোৱা বছৰৰ পৰা আমাৰ মিলেটৰ খেতিৰ ক্ষেত্ৰত আমাৰ কৃষি বিভাগৰ জৰিয়তে অসম মিলেট মিছনৰ জৰিয়তেও প্ৰচেষ্টা হাতত লৈছে যথেষ্ট পৰিমাণে তেওঁলোকে সহায় সহযোগ কৰি পেলাই গোটেইখিনি যাতে সকলোৱে মিলেট খেতিৰ কাৰণে আৰু আটাইতকৈ ডাঙৰ কথা যিটো অসমৰ পৰিৱেশ যিটো এতিয়া অসমৰ পৰিৱেশ আগতে দেখিছিলে আপোনালোকে এই সময়ত এনেকুৱা গৰম থাকে জানো এনেকুৱা এই সময়ত বৰষুণ থাকে নে নাই কিন্তু লাহে লাহে কি হৈছে বতৰ যিটো পৰিৱৰ্তন হৈছে এই বতৰ পৰিৱৰ্তনৰ লগত এনেকুৱা ধৰণৰ খেতি খাপ খাই পৰিব পাৰে মিলেটৰ ধৰণৰ খেতি খাপ খাই পৰিব আৰু যাতে আমাৰ কৃষক ৰাইজে যাতে উপকৃত হ'ব পাৰে এতিয়া কথা হ'ল আমাৰ বিভাগৰ ভাৱে যিখিনি আঁচনি আছে আঁচনিৰ সুবিধাখিনি আপোনালোকে লৈছে কৃষি বিজ্ঞান কেন্দ্ৰৰো যিখিনি আমাৰ উন্নয়নমুখী বিভাগ কৃষি যিটো নতুন প্ৰযুক্তি তেওঁলোকে আপোনালোকৰ মাজলৈ লৈ আহিছে যাতে আপোনালোকে সফলতাৰে খেতি কৰি আৰু গোটেই খেতিখিনি কৰাৰ যিখিনি আমাৰ উদ্দেশ্যটো কি আমাৰ কৃষকৰ আয় বৃদ্ধি হ'ব লাগে হয়নে নহয় কৃষকৰ তেওঁলোকৰ আৰ্থিক সচ্ছলতা পাব পাৰে যাতে সকলোৱে সুচলভাৱে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰা চলিব পাৰে নহয় জানো এতিয়া কথা হ'ল যে আপোনালোকে নতুন খেতিৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে কৰিছে আগতেও বেলেগ খেতি কৰিছিলে এতিয়া মিলেটৰ খেতি কৰি আপোনালোকে পংকজ দাসৰ তাত চাই পেলাই কেনেকুৱা পাইছে আপোনালোকক কৰিবলৈ মন গৈছেনে বহল ভিত্তিত আৰু যদি আপোনালোকে ধৰক যিখিনি ধানৰ দৰে যদি প্ৰচেছ কৰা সুবিধাখিনি থাকে কেনেকৈ ধান মাৰিব পাৰে সেইখিনি যদি গোটেইখিনি সুবিধা পায় তাৰ কাৰণে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে আপোনালোকে সহায় সহযোগ পাবই তাৰোপৰি বিভাগৰ জৰিয়তে আমাৰ জিলা কৃষি বিষয়াৰ জৰিয়তে আপোনালোকে সহায় সহযোগ পাব অসম মিলেট মিছনৰ জৰিয়তে মিলেট মিছনতো তেওঁলোকে ব্যৱস্থা কৰা হৈছে যে কেনেধৰণে মিলিং কৰিব পাৰি মিলিঙৰ সুবিধাখিনি আৰু পিছৰ পৰ্যায়ত বিক্ৰয় যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ লগতো চৰকাৰে প্ৰচেষ্টা কৰি আছে শেহতীয়াভাৱে আপোনালোকে শুনা পাইছে যে সৰিয়হৰ এটা নিৰ্দিষ্ট মান দি কিনাৰ এটা ব্যৱস্থা চৰকাৰে কৰিছে এই ক্ষেত্ৰত সৰিয়হ খেতিয়কসকল যথেষ্ট লাভান্বিত হ'ব তেওঁলোকে বজাৰত বিক্ৰী কৰাতকৈ মিনিমাম ছাপৰ্ট প্ৰাইচ যিটো নিম্নতম সমৰ্থন মূল্য চৰকাৰে ধাৰ্য কৰি দিছে তাত বিক্ৰী কৰিলে নিশ্চয় তেওঁলোক অধিক উপকৃত হ'ব এনেধৰণে কামখিনি আপোনালোকে কৰি যাব বুলি আশা কৰিছোঁ মিলেটৰ কৃষিকাৰ্যত কৃষক ৰাইজে সফলতাৰ মুখ দেখিছে বিপণন ব্যৱস্থাৰ যোগাযোগ আৰু মিলিং কৰি মিলেট নিষ্কাশনৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপে এক দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত বঙালপাৰাৰ বৰলুইত কৃষক উৎপাদক সংস্থাৰ সহযোগিতাৰে বিক্ৰীৰ ব্যৱস্থা কৰাৰ বাবে প্ৰস্তুতি চলাইছে এজন কৃষকৰ মূল কথা হৈছে যে বজাৰখন যদি ভাবি লয় যে ইয়াত আমি অহাবাৰ 100 বিঘা 200 বিঘা যদি আমি কৰোঁ আটাই অলপ যদি কৰিও যদি খেতিডৰা কৰোঁ তেতিয়া আমি মাৰ্কেটখন বা বজাৰখন কেনেকৈ পাম সেই বস্তুটো আমি সেই দিশটো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপে আমিও সেইটো চাইছোঁ আৰু চাই আমি কিছু মানুহ বা কিছু কৃষকৰ লগতো আমি যোগাযোগ কৰিছোঁ আমাৰ এটা মিলিং মেচিনো অহা কথা আছে অফিচত আমি সেইটোত আমি আপোনালোকক মিলিঙৰ সময়ত আমি সহযোগ কৰিম বুলি আশা ৰাখিছোঁ তাৰ উপৰি বিশেষভাৱে বজাৰখনৰ বাবে আমি ইয়াতে আমাৰ মাজত উপস্থিত আছে লুৎফুৰ ৰহমান তেওঁ বৰলুইত FPCৰ বৰ্ড অফ ডাইৰেক্টৰ্ছৰ মেম্বাৰ আৰু তেখেতসকলৰ লগতো আমি যোগাযোগ কৰিছোঁ আমাৰ যিমান খেতিয়ক আছে সৰু সুৰা খেতিয়কো বহল ভিত্তিত কৰা বা সৰু কমকৈ কৰা খেতিয়কো আছে আমি এই FPCৰ লগত আমি তেওঁলোকক জড়িত কৰি দিব বিচাৰিছোঁ আৰু জড়িত কৰি যাতে সেই বৰলুইত FPCয়ে ক্ৰয় কৰি লয় ধান হিচাপে বজাৰৰ ৰেটত যাতে আমাৰ বাকী কৃষকসকল উপকৃত হয় আজি আমাৰ ইয়াত উপস্থিত কৃষক ৰাইজসকলৰ বাবে আমি এখন হাতত মানে পত্ৰিকা এখন সৰু সুৰাকৈ আনিছোঁ এইখন আপোনালোকে নিশ্চয়কৈ দেখিছে এই পত্ৰিকাখনত বিশেষভাৱে আমি যোনটো আপোনালোকে যে কণী ধানৰ খেতি দেখিলে তাক মূল্য সংযোজন কৰি
সেই চাউলটোক মূল্য সংযোজন কৰি কি আমি খাদ্য বনাব পাৰোঁ, ঘৰতে প্ৰস্তুত কৰিব পাৰোঁ, এনেকুৱা কিছুমানৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াত আপোনালোকে দেখিব যে ক্ষীৰ অৰ্থাৎ পায়স কি কেনেকৈ বনাব পাৰোঁ। এনেইতো আমি পায়স চবেই জানো, সকলোৱে জানো কেনেকৈ বনাওঁ, কিন্তু এইবিধ খেতিৰ বা এইবিধ শস্যৰ আমি পায়স কিদৰে ভালদৰে প্ৰস্তুত কৰিব পাৰোঁ তাত প্ৰণালীটো ইয়াত দিয়া আছে। ঠিক তেনেদৰে খিচিৰিটো কেনেকৈ বনাব পাৰি সেইটো বিষয়েও ইয়াত দাঙি ধৰা হৈছে। তাৰ উপৰি আপোনালোকে দেখিব যে আজিকালি বজাৰত যিহেতু বহু বেমাৰৰ কাৰণে এইবিধ শস্য ভাল, সেইবাবে মানুহে বিচাৰে। আৰু ইয়াত আপোনালোকে দেখিব যে কেক বনাইছে, এই চাউলটো গুড়ি কৰি কেক বনোৱা হৈছে, বিস্কুট বনোৱা হৈছে, আৰু মানুহে আজিকালি বজাৰত এইটো বিচাৰে, কাৰণ জানে যে ডায়েবেটিছৰ কাৰণে ভাল, প্ৰেছাৰৰ কাৰণে ভাল, থাইৰয়ডৰ কাৰণে ভাল, এনিমিয়াৰ কাৰণে ভাল, কেলছিয়াম বেছি থাকে। এই আটাইখিনি দিশ সামৰি এইখন আমি প্ৰস্তুত কৰি কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ পৰা প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এইখনৰ এটি আপোনালোকৰ আৰ্হি হিচাপে আপোনালোক আটাইকে এটি যোগাৰ ধৰা হ'ব। যোগান ধৰি আপোনালোকে যাতে ঘৰত নিজেও অলপ কিবা চেষ্টা কৰি বনাই পেলাই খাই আৰু অহাবাৰ বেছিকৈ কৰে। কেন্দ্ৰীয় খণ্ডৰ আঁচনি ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযান অসমতো ৰূপায়ণ কৰা হৈছে। ৰাইজৰ মাজত বৈজ্ঞানিক পদ্ধতিৰে মৌ পালনৰ বিষয়ে প্ৰশিক্ষণৰ বাবে জিলা পৰ্যায়ত কৰ্মশালাৰ আয়োজন কৰা হৈছে। এনেধৰণৰ উদ্গনিমূলক ব্যৱস্থাৰে বহু উদ্যোগী কৃষক মৌ পালনৰ লগত জড়িত হোৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এনে এজন সফল মৌ পালক হ'ল খেত্ৰী সমীপৰ ঔজাৰী গাঁৱৰ শ্ৰী অৰুণ মিত্ৰ। তেখেতে HMNEH আঁচনিৰ অধীনত ৰেহাই মূল্যত লাভ কৰা মৌ সংসাধন কেন্দ্ৰটিৰ ব্যৱহাৰ কৰি গুণগত মানদণ্ডৰ মৌ উৎপাদন কৰিবলৈ সক্ষম হৈছে। এই সংসাধন কেন্দ্ৰটিত মৌৰ জলীয় অংশ হ্ৰাস কৰি ইয়াক দীৰ্ঘদিনৰ বাবে সংৰক্ষণ কৰিব পৰা যায়। জলীয় অংশ কমাৰ পিছত মৌখিনি আধাৰ পাত্ৰত সংৰক্ষিত কৰা হয়। ইয়াৰ পিছৰ পৰ্যায়ত নিৰ্দিষ্ট মাপৰ বটলত মৌখিনি থৈ বটলটো চিল কৰা হয়। মৌৰ সংসাধনৰ গোটেই ব্যৱস্থাটো শ্ৰী অৰুণ মিত্ৰই ব্যাখ্যা কৰি এনেদৰে কয়। এইটো তাৰমানে ইয়াৰ নাম হ'ল হানি প্ৰচেছিং প্লাণ্ট। ইয়াৰ কাম হ'ল আমি মৌজোল যেতিয়া আমি হাৰ্ভেষ্টিং কৰোঁ, সেই মৌজোলখিনি কেঁচা অৱস্থাত থাকে, অৰ্থাৎ কেঁচা মৌ। তাতে আমাৰ 20 পৰা 24-25% মইশ্চাৰ থাকে। আমি চিধাকৈ বুজিব গ'লে যে 20 পৰা 25% পানী থাকে। গতিকে আমি মৌজোলখিনি যদি দীৰ্ঘদিন আমি তাৰমানে ভালে ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ তাৰমানে কি প্ৰচেছিং কৰাটো অনিবাৰ্য। কিয়নো কেঁচা মৌজোলত থকা পানীখিনি বেছিদিন যোৱাৰ ফলত পানীখিনি পাৰ্মানেণ্ট হৈ যায়, আৰু তাৰ মৌজোলখিনি তাৰমানে আমলা তাৰমানে এটা গোন্ধ আহে আৰু খাবলৈ অলপ তাৰমানে আমলা লাগে। গতিকে যাৰ কাৰণে মৌজোল আমি যদি পেকেটিং লেবেলিং যদি আমি তাৰমানে কৰিব যাওঁ আৰু দীৰ্ঘদিন ৰাখিব বিচাৰোঁ, আমাৰ প্ৰচেছ কৰাটো প্ৰয়োজন। এতিয়া চাওক, এইখন প্ৰচেছিং প্লাণ্ট আমি প্ৰথমতে মৌজোলখিনি আমি এই কণ্টেইনাৰটোত দিওঁ। ইয়াত মৌজোলখিনি দিওঁ। ইয়াৰ বাহিৰত যিটো তাৰমানে ডাঙৰ তাৰমানে বেৰি দিয়া আছে, ইয়াত পানী থাকে। পানীখিনি গৰম হৈ আমাৰ মৌজোলখিনি গৰম হয়, আৰু এইখিনি গোটেইখিনি চলে তাৰমানে কাৰেণ্টত। এই কাৰেণ্টত আমি তাৰমানে মেইনটেইন কৰাৰ কাৰণে এইটো ছুইচ বৰ্ড আছে। আমাৰ মৌজোলখিনি জেনেৰেলি 65 ডিগ্ৰী চেলচিয়াছত গৰম হ'ব লাগে। আমি তাৰমানে সেই 65 ডিগ্ৰী চেলচিয়াছত এইখিনি আমি তাৰমানে বান্ধি দিছোঁ। আৰু 65 ডিগ্ৰী চেলচিয়াছ যদি যেতিয়া টেম্পাৰেচাৰ মৌজোল হৈ যাব, অট'মেটিক তাৰমানে ইয়াত মেচিনটো বন্ধ হৈ যাব। তাৰপিছত আমি কি কৰিম, এই যে অতিৰিক্ত যিখিনি মইশ্চাৰ আছে, আমাৰ মৌজোলত 20% মইশ্চাৰ থাকিব লাগে। যিখিনি আমাৰ তাৰমানে বেছি হৈ আছে, এইখিনি আমি এইটো হ'ল মইশ্চাৰ ৰিডাকশ্যন। ইয়াত তাৰমানে অতিৰিক্ত মইশ্চাৰখিনি আমাৰ তাৰমানে কি গুচি যাব। তে ইয়াত কাৰণে আমাৰ তাৰমানে কি তাতে আমি তাৰমানে কি অপাৰেট কৰিব লাগে। এই অপাৰেট কৰাৰ ফলত আমাৰ তাৰমানে ইয়াৰ মৌজোলখিনি আমাৰ তাৰমানে এই প্ৰথম ফিল্টাৰটো হৈ আমাৰ তাৰমানে কি সেই মইশ্চাৰ ৰিডাকশ্যনত গুচি যাব। তাৰ পৰা আহি আকৌ এই কণ্টেইনাৰতে গুচি আহিব। ইয়াৰ দ্বাৰা এইটো তাৰমানে হ'ল কি ৰোটেশ্যন হৈ থাকিব। আমাৰ তাৰ ৰিফেক্টোমিটাৰ আছে, সেই ৰিফেক্টোমিটাৰত তাৰমানে কি মৌজোলখিনি কিমান
তাৰ মইশ্চাৰ আছে সেইটো আমি তাৰমানে জুখিব পাৰোঁ তেনে সেইটো জুখি যেতিয়া আমি দেখা পাম যে নাই আমাৰ 20% মইশ্চাৰ আহি গৈছে তেতিয়া আমি মইশ্চাৰ ৰিডাকশ্যনটো আমি বন্ধ কৰি দিম বন্ধ কৰি দি আমি এই মৌজুলখিনি আমাৰ তাৰমানে প্ৰথম এটা সৰু ফিল্টাৰ ইয়াত তাৰমানে একদম সৰু সৰু বস্তু তাৰমানে পাৰ হৈ গুচি যায় ইয়াত আছে আৰু এটা ফিল্টাৰ এইটো হ'ল তাৰমানে একদম তাৰমানে ক্ষুদ্ৰ বস্তু ই পাৰ হৈ যাব নোৱাৰে তাৰপিছত আমি অপাৰেট কৰি দিয়াৰ লগে লগে আমি এই লাইনটো খুলি দিম আৰু তাৰ মেচিনটো চালু কৰি দিলে আমাৰ মৌজুলখিনি তাৰমানে এই কণ্টেইনাৰত আহি ফিল্টাৰ হৈ আমাৰ ট্ৰেংকত জমা হ'বগৈ জমা হ'লে তাৰপিছত ইয়াৰ যেতিয়া মৌজুলখিনি আমি ঠাণ্ডা হ'ব ঠাণ্ডা হোৱাৰ পিছত আমি বটলিং কৰিম চিল কৰাৰ পিছত মৌৰ বটলবোৰ সাধাৰণ পৰিৱেশত ৰাখিলেও বহুদিনলৈ ভালে থাকে অসমৰ পথাৰ শস্য আৰু উদ্যান শস্য খণ্ডটো ন শস্যৰ সংযোজন ঘটি কৃষকৰ আয় বৃদ্ধিত সহায়ক হৈছে শেহতীয়াভাৱে সংযোজিত মিলেটৰ লগতে বিজ্ঞানভিত্তিক মৌ পালনৰ দিশসমূহে কৃষিখণ্ডক অধিক শক্তিশালী কৰাত সহায়ক হ'ব किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ